নমস্কাৰ প্ৰথম কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং নিউট্ৰিয়েণ্টছ ইজ নট প্ৰেজেণ্ট ইন মিল্ক গাখীৰত তলৰ কোনটো পুষ্টিকৰ উপাদান নাথাকে প্ৰটিন ভিটামিন চি কেলছিয়াম ভিটামিন ডি যদি ভালদৰে মন কৰে গাখীৰত আপুনি ভিটামিন চি নাপায় কিন্তু অলপমান আমি জানি লওঁ হয় কি এইবোৰ বস্তু আৰু এনেকুৱা কুৱেশ্যনবোৰ কেনেকৈ হেণ্ডেল কৰিব একেবাৰে ইজি ট্ৰিক্সটো শিকি লওক চাওক প্ৰথম কথা যে নিউট্ৰিয়েণ্টছ বা পুষ্টিকৰ পদাৰ্থ হয় কি আমি যিবোৰ খাদ্য গ্ৰহণ কৰোঁ আমি বিভিন্ন প্ৰকাৰৰ গাখীৰ কণী ভাত মাছ মাংস ডিফাৰেণ্ট টাইপৰ আমি কি কৰোঁ খানা খাওঁ হয়নে দ্য ফুড উই কনজিউমছ breaks down to simpler products before it is absorbed and utilized by the body. These simpler substances are called nutrients. আৰু মেজৰ যদি নিউট্ৰিয়েণ্টছ চাই আমাৰ ফুডত থাকে কি কি কাৰ্বহাইড্ৰেটছ প্ৰটিন ফেটছ ভিটামিনছ মিনাৰেল এণ্ড ৱাটাৰ চাওক আপোনালোকে যে কেতিয়াবা বিস্কুট খায় বা চিপছ খায় কোল্ড ড্ৰিংকছ খায় এই পিছফালে এখন এনেকৈ চাৰ্ট থাকে ঠিক আছে কেতিয়াবা চাইছেনে নাই চোৱা ময়ো জানো আপোনালোকে কোনো চোৱা নাই খায় আৰু পেলাই দিয়ে চাব ইয়াতে কিছুমান ইনফৰমেশ্যন পাব যে সেই আপুনি যিটো খাদ্য খাই আছে তাত কি কি নিউট্ৰিয়েণ্টছ কিমান পৰিমাণে পোৱা যায় এই পিছফালে লিখা থাকে চাব কাৰ্বহাইড্ৰেটছ কিমান থাকিলে প্ৰটিন কিমান পালে ফেটছ কিমান পালে ভিটামিনছ কিমান পালে ঠিক আছে আজি আমি এই যিবোৰ পুষ্টিকৰ পদাৰ্থ বা নিউট্ৰিয়েণ্টছ পাওঁ আমাৰ খাদ্যত তাৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ মেইনলি আজি আমি ভিটামিনছ ক'ত গ'ল য়েছ ভিটামিনছ আৰু মিনাৰেল এই দুটা কভাৰ কৰিবলৈ গৈ আছোঁ কি কি খাদ্যত কি কি ভিটামিন পোৱা যায় কি খাদ্যত কি মিনাৰেলছ পোৱা যায় আমি ইমানখিনি চাবলৈ গৈ আছোঁ বাকী এইবোৰ আমি লাহে লাহে যেতিয়া চেপ্টাৰবোৰ আগবাঢ়ি গৈ থাকিম তাত আপোনালোকে পাব আৰু আমি কুৱেশ্যনবোৰ কৰি যাম অ'কে এণ্ড আৰু যদি ইয়াতকৈ ভালদৰে পঢ়িব মন আছে কণ্টেক্ট কৰিব PDF বোৰ ল'ব মন থাকিলে 8822614404 ইয়াত কণ্টেক্ট কৰিব মই কমন বেক্সতো এই কেনেকৈ কণ্টেক্ট কৰিব পাৰিব তাৰ বিষয়ে মই দি দিম অ'কে এতিয়া যদি ভালদৰে মন কৰে আজি আমি ভিটামিনছবোৰৰ বিষয়ে চাওঁ প্ৰথমে ভিটামিনবোৰক মেইনলি দুটা গ্ৰুপত ভাগ কৰিব পাৰোঁ আমি এটা হ'ল ফেট চলিবল ভিটামিন য'ত ভিটামিনছ এ ডি ই আৰু কে ঠিক আছে মনত ৰাখিব এ ডি আৰু ই হ'ল আপোনাৰ চৰ্বিত দ্ৰৱীভূত ভিটামিন আৰু ৱাটাৰ চলিবল ভিটামিন ভিটামিন বি গ্ৰুপৰ যিমানবোৰ ভিটামিন আছে B1 B3 B12 ঠিক আছে এইবোৰ আপোনাৰ কি হয় ৱাটাৰ চলিবল ভিটামিন আৰু ভিটামিন চি দিছ আৰ কি হয় আপোনাৰ ৱাটাৰ চলিবল ভিটামিন কুৱেশ্যন কেতিয়াবা কেনেকৈ আহিব পাৰে বি দিব B12 B3 দিলে B12 দিলে চি দিলে আৰু এ দিলে ক'ব যে তলৰ কোনটো ৱাটাৰ চলিবল ভিটামিনছ নহয় সেইকাৰণে যিমানখিনি লিখা হৈ আছে ইমানখিনি ভালদৰে মনত ৰাখি কৈ দিব আৰু এই দুটা কুৱেশ্যন আপোনালোকে কৰক এতিয়াই কমেণ্ট ছেকশ্যনত হোমৱৰ্ক অ'কে এতিয়া এই কুৱেশ্যনটো আমি কৰাৰ আগত আৰু এটা কুৱেশ্যন চাই লওঁ কেনেকৈ কুৱেশ্যন আহিব পাৰে যে হুইচ অফ দ্য ফলোয়িং ইজ নট এ চ'ৰ্চ অফ ভিটামিন ডি এনেকুৱা কুৱেশ্যন আহিব পাৰে ঠিক আছে বা কেতিয়াবা এনেকুৱা কুৱেশ্যন আহিব পাৰে যে একুমুলেশ্যন অফ এক্সেছিভ বডি ফেট লিডছ টু হুইচ অফ দ্য ফলোয়িং ডিছঅৰ্ডাৰ এনেকুৱা হ'ব পাৰে বা হুইচ ভিটামিন গেটছ ইজিলি ডেষ্ট্ৰইড ডিউৰিং কুকিং যে তলৰ কোনটো ভিটামিন ৰন্ধা বঢ়াৰ সময়ত সহজে ধ্বংস হৈ যায় তো এনেকুৱা কুৱেশ্যন কিছুমান আহিব পাৰে সেইকাৰণে আজি আমি অলপমান চাৰ্টখন 2 মিনিট চাওক তেতিয়া বাকী কুৱেশ্যনখিনি কৰিব পাৰিব প্ৰথম যদি চাই ইম্পৰ্টেণ্ট এটা ভিটামিন এইটো হ'ল আপোনাৰ ভিটামিন B12 ক'ত পোৱা যায় লিভাৰ মিল্কছ এগছ আৰু ফিছ এই চাৰ্টখন চাব ইয়াতে আমি নেম অফ ভিটামিন ক'ত পাওঁ চ'ৰ্চ আৰু আপোনাৰ কিহৰ কাৰণে লাগে আৰু ডেফিচিয়েঞ্চি আৰু এই ভিটামিনকেইটা কমিলে কি ৰোগ হ'ব পাৰে তাৰ বিষয়ে আমি পঢ়ি আছোঁ আৰু ইয়াতে দুটামান মই এড কৰিব পাহৰি গ'লোঁ চিন্তা নকৰিব পাছত দি দিম ঠিক আছে ভিটামিন B12টো ইম্পৰ্টেণ্ট হয় মই যিকেইটা ইম্পৰ্টেণ্ট মাৰি যাম আপোনালোকে মনত ৰাখি যাব সুধিব পাৰে কেতিয়াবা যে তলৰ কোনকেইটাত খাদ্যত ভিটামিন B12 পোৱা যায় আৰু ই কি হেল্প কৰে ফৰ্মিং RBC আৰু ইয়াৰ ভিটামিন B12 যদি আমাৰ শৰীৰত কমি যায় এটা ৰোগৰ লক্ষণে দেখা দিয়ে এইটো হ'ল আপোনাৰ এনিমিয়া ৰোগ হয় আৰু এনিমিয়াটো হয় কি এবাৰ আপোনালোকে চাই লওক ঠিক আছে আপোনালোকে জানে যে এটা নৰ্মেল ব্লাড চেলত ঠিক আছে এটা নৰ্মেল ব্লাড চেলতকৈ এনিমিয়া ব্লাড চেলত কি হয় জানেনে ৰেড ব্লাড চেল RBC বা হিমোগ্লোবিন কি হয় বহু কম হয় ঠিক আছে এ ভেৰি কমন মেডিকেল কণ্ডিশ্যন ইন হুইচ দ্য ৰেড ব্লাড চেল কাউণ্ট অৰ দ্য হিমোগ্লোবিন ইন দ্য ব্লাড চেল ইজ লেছ দেন দ্য নৰ্মেল আপোনালোকে জানে আমাৰ ব্লাড চেলত কি পোৱা যায় ব্লাডত হোৱাইট ব্লাড চেল WBC ৰেড ব্লাড চেল RBC এণ্ড প্লেটিলেটছ আৰু ইয়াৰ বিষয়ে আমি বিতংকৈ পাছত পঢ়িম কিন্তু এতিয়া আমি যিখিনি কৰি আছোঁ তাৰ বিষয়ে চাই যাওক আৰু যদি এনিমিয়া কি আপোনালোকে চিমটন পায় কেতিয়াবা আপোনালোকৰ কি হয় বহুত ভাগৰুৱা ফিল হয় বহুত উইক ফিল হয় বা কিবা এটা কাম কৰি থাকিলে শুব মন যায় বা এনেকুৱা লাগে ন ভাগৰ লাগিছে বা উশাহ নিশাহ ছুটি হৈ যায় বা কেতিয়াবা কি হয় ভৰি হাত ঠাণ্ডা পৰি যায় কাপোৰ ল'ব লগা হয় এইবোৰ হৈছে আপোনাৰ কি হয় এনিমিয়া ৰোগৰ কিছুমান লক্ষণ আৰু বিশেষকৈ যেতিয়া ভিটামিন B12ৰ ডেফিচিয়েঞ্চি হয় ভিটামিন B12 আমাৰ দেহত কমি যায় তেতিয়া এই ৰোগে দেখা দিয়ে ঠিক আছে মনত ৰাখিব কি পোৱা যায় তাৰপাছত ইম্পৰ্টেণ্ট এটা ভিটামিন হ'ল ভিটামিন চি ঠিক আছে ভিটামিন চি একদম মনত ৰাখিব আমলখি
বেলেগ মনত নাৰাখিলেও আমলখিত কোনটো ভিটামিন পোৱা যায় ডাইৰেক্ট সুধিব আপোনালোকক ভিটামিন চি ঠিক আছে আমলা দেন আৰু নেমু ঠিক আছে দেন পাইনাপল চাব পাৰে অৰেঞ্জ ৱাটাৰমেলন বাকী এইখিনি ইম্পৰ্টেণ্ট হয় তথাপিও আপোনালোকে এই তিনিটা চাই থৈ দিব আমলা পাইনাপল লেমন আৰু অৰেঞ্জ ইয়াতে ভিটামিন চি পাব ঠিক আছে আৰু আপোনাৰ যদি ভিটামিন চি আমাৰ দেহত কমি যায় তেনেহ'লে এটা বেমাৰ হয় স্কাৰ্বি চাব এই এনেকুৱা টাইপৰ স্কিনৰ কিছুমান আপোনাৰ চুৱেলিং হ'ব বা এনেকুৱা কিছুমান এনেকুৱা দেখিছে আপোনালোকে ইয়াতে মই ক'ব পৰা নাই ৱৰ্ডটো এনেকুৱা আপোনালোকে ডিজিজ কিছুমান দেখা দিয়ে সেইকাৰণে বহুতে ভিটামিন চিৰ টেবলেট লয় চাবচোন আপোনালোকে এইবোৰ নহ'বৰ কাৰণে ঠিক আছে তো এইটো মনত ৰাখিব যে এই বেমাৰটোৱে দেখা দিয়ে ক'ত গ'ল ভিটামিন চিৰ অভাৱে স্কাৰ্বি বুলি কোৱা হয় তাৰপিছত আৰু কিছুমান ইম্পৰ্টেণ্ট ভিটামিন আছে ভিটামিন এ মনত ৰাখিব গাখীৰ বাটাৰ এগ কেৰটছ ঠিক আছে এইখিনি মনত ৰাখিব মিল্কত গাখীৰত বাটাৰত কণীত গাজৰ বিলাহী তাৰপাছত গ্ৰীণ লিফি ভেজিটেবল যিবোৰ আছে পামকিন ইয়াতে ভিটামিন এ পায় আৰু ভিটামিন এ যেতিয়া কমিব দেহত কি বেমাৰ জানেনে কুকুৰিকণা নাইট ব্লাইণ্ডনেছ ঠিক আছে আৰু ইৰেগুলাৰ গ্ৰোথ অফ টিথ দাঁতৰ কেতিয়াবা ভালদৰে কি নহয় বিকাশে নহয় দাঁতটো ৰখি যায় তেতিয়া এনেকুৱা বেমাৰে দেখাই দিয়ে যেতিয়া ভিটামিন এৰ অভাৱ হয় আৰু নাইট ব্লাইণ্ডনেছ একদম কমন বেমাৰ কুকুৰিকণা নাম শুনিছে ন অসমীয়াত কুকুৰিকণাই গৈ হ'বলা নাইট ব্লাইণ্ডনেছ সুধিব পাৰে যে নাইট ব্লাইণ্ডনেছ কোনটো ভিটামিনৰ অভাৱত হ'ব পাৰে ভিটামিন এ কুৱেশ্যন হাজাৰ প্ৰকাৰে হ'ব পাৰে আৰু কুৱেশ্যনখিনি যদি কৰিব মন যায় তেনেহ'লে আপোনালোকে এক্সট্ৰাকৈ PDF খিনি পাৰ্চেছ যেতিয়া কৰিব তাৰ লগত আমি কুৱেশ্যন দি দিম ঠিক আছে বাকী ইয়াত আপোনালোকক দেখুৱাই দিছোঁ চাৰ্টখন দি দিছোঁ আৰু এনেও কৰিব পাৰিব নাও তাৰপিছত চাব ভিটামিন ডি চিজ বাটাৰ মিল্ক চাওক মিল্কত ভিটামিন এও পোৱা যায় ভিটামিন ডিও পোৱা যায় প্ৰটিনো পোৱা যায় সেইকাৰণে এই কুৱেশ্যনটো মই কৈছিলোঁ ঠিক আছে ইয়াত কোনটো পোৱা নাযায় ভিটামিন চিটো পোৱা নাযায় অ'কে এইটো এই কুৱেশ্যনটোৱে নাও আৰু ভিটামিন ডিৰ অভাৱত এটা বেমাৰ হয় আপোনাৰ ৰিকেটছ সুধিব পাৰে যে ৰিকেটছ বেমাৰটো কোনটো ভিটামিনৰ অভাৱত হ'ব পাৰে বা ভিটামিন ডিৰ অভাৱত কি বেমাৰ হ'ব পাৰে তেনেকৈ কুৱেশ্যন হ'ব পাৰে ৰিকেটছটো কি হয় এই চাওক নৰ্মেল যদি আমাৰ বনবোৰ চাই এনেকুৱা হয় ঠিক আছে ৰিকেটছৰ লগে লগে কিছুমান মানুহৰ চাব এই বনবোৰ এনেকুৱা ভৰি চাব এনেকুৱা অলপ বেকা হৈ যায় বা ডিছঅৰ্ডাৰ হয় তো এইবোৰ আপোনাৰ ৰিকেটছ বন ঠিক আছে আপোনালোকে নিশ্চয় ৰোগটো গম পালে খালি মনত ৰাখিব যে এই বেমাৰটো ভিটামিন ডিৰ অভাৱত হয় ঠিক আছে আৰু ফৰ্মেশ্যন অফ ষ্ট্ৰং বনছ এণ্ড টিথ আমাৰ দেহৰ হাড়বোৰ মজবুত হ'বৰ কাৰণে আৰু দাঁতবোৰ মজবুত হ'বৰ কাৰণে আমাৰ ভিটামিন ডিৰ প্ৰয়োজন হয় ঠিক আছে তেনেকৈ ভিটামিন এৰো এইখিনি চ'ৰ্চ নিড আৰু ডেফিচিয়েঞ্চি কিয় প্ৰয়োজন হয় নৰ্মেল গ্ৰোথ এণ্ড টু কিপ আইচ এণ্ড স্কিন হেল্থি ঠিক আছে আমাৰ ছাল চকুৰ পাৱাৰ এইবোৰ আপোনাৰ ঠিকে থাকিবৰ কাৰণে ভিটামিন এৰ আমাক প্ৰয়োজন হয় আৰু ভিটামিন এ কমি যোৱাৰ লগে লগে দাঁতৰ গ্ৰোথ কমি যায় কুকুৰিকণা হয় তেনেকৈ ভিটামিন ডি ক'ত পাওঁ কিয় প্ৰয়োজন হয় আৰু ভিটামিন ডি ডেফিচিয়েঞ্চিত কি বেমাৰ হয় ৰিকেটছ হয় ঠিক আছে তেনেকৈ ভিটামিন ইটো চাই থ'ব ক'ত পোৱা যায় মেইনলি মিল্ক গাখীৰত বহু ভিটামিন পোৱা যায় সেইকাৰণে গাখীৰ কয় ন সদায় খাব লাগে ভাল হয় তেনেকৈ আপোনালোকৰ গ্ৰীণ লিফি ভেজিটেবলছ ঠিক আছে দুই এটা চাই থৈ দিব বাকী ভিটামিন ইৰ পৰা ইমান কুৱেশ্যন অহা মই দেখা নাপাওঁ সেইকাৰণে মই কওঁ যে নাচালেও কোনো কথা নাই কিন্তু চাই থৈ দিব যিসকল আপোনাৰ ভাল ষ্টুডেণ্ট আছে যিসকলে ভালদৰে পঢ়িব বিচাৰে তেওঁলোকৰ কাৰণে সকলোবোৰ চাব লাগিব যাৰ শ্বৰ্টকাট লাগে কমন লাগে তেওঁলোকক কৈছোঁ যে নাচালেও চলি যাব ঠিক আছে বাকী আপুনি এতিয়া ভাল ষ্টুডেণ্ট চিৰিয়াছ ষ্টুডেণ্ট নে কমন লগা শ্বৰ্টকাট লগা ষ্টুডেণ্ট সেইটো আপোনালোকে জানে আৰু যাক কমন লাগে যাক শ্বৰ্টকাট লাগে সিহঁতৰ এক্সাম কেতিয়াও ক্লিয়াৰ নহয় এতিয়া আপোনালোকৰ ইচ্ছা আপুনি কোনটো কেটেগৰীত থাকিব বিচাৰে নাও ভিটামিন কে কবি ঠিক আছে আৰু বাকী গ্ৰীণ লিফি ভেজিটেবলছ চয়াবিনছ এইটো চাই থ'ব চয়াবিনত আপুনি ভিটামিন কে পাব অ'কে আৰু এক্সেছিভ ব্লিডিং ফ্ৰম ৱনছ যদি ভিটামিন কি হয় কেৰ কমি যায় আৰু ক্লটিং অফ ব্লাড মানে ভিটামিন কে আমাৰ যেতিয়া আমি কাটো ন কাটিলে কি হয় তেজ ওলায় তো ভিটামিন কে যেতিয়া কি সহায় কৰে ব্লাডটো নহ'লে গোট যদি নামাৰে কি হ'ব তেজ ওলাই থাকিব ভিটামিন কে এই ক্ষেত্ৰত আমাক কি কৰে সহায় কৰে ঠিক আছে অ'কে মই ভাবোঁ এইখিনিত আপোনালোকৰ একো প্ৰব্লেম নাই যদি প্ৰব্লেম থাকে আপোনালোকে কি কৰিব মোক এবাৰ কণ্টেক্ট কৰিব আৰু সুধি ল'ব দেন এতিয়া হুইচ অফ দ্য ফলোয়িং ইজ নট এ চ'ৰ্চ অফ ভিটামিন ডি ভিটামিন ডি আৰু এটা ইম্পৰ্টেণ্ট বস্তু আমাৰ ৰৈ গ'ল এইটো মনত ৰাখিব যে ভিটামিন বি ছানলাইট বেলেগ নুসুধিলেও এইটো সুধিব যে সূৰ্যৰ পোহৰত কি ভিটামিন পোৱা যায় ভিটামিন ডি কেতিয়াবা আমাক ঘৰত কয় ন ইমান দেৰিলৈ শুই আছ যা অলপ ৰ'দত যা বাহিৰত যা ছানলাইট ল ঠিক আছে তো সূৰ্যৰ পোহৰত কি থাকে ভিটামিন ডি থাকে ঠিক আছে দেন ইয়াত যদি চাই কোনটো হুইচ অফ দ্য ফলোয়িং ইজ নট এ চ'ৰ্চ অফ ভিটামিন ডি
বাটাৰ মিল্ক ছানলাইট অৰেঞ্জ চাওক ভিটামিন ডি কি আছে চীজ বাটাৰ মিল্ক ছানলাইট চব আছে কোনটো নাই ক'ত গ'ল য়েছ অৰেঞ্জ অ'কে গম পালে যে তলৰ কোনটো ভিটামিন ডিৰ উৎস নহয় কমলা ৰঙৰ নহয় কমলা তাৰ পাছত সুধিছে যে মিনাৰেলছ এণ্ড ভিটামিনছ প্ৰেজেণ্ট ইন ফুড আৰ প্ৰটেক্টিভ এনাৰ্জি গিভিং বডি বিল্ডিং ৰাফনেছ চাওক প্ৰত্যেকটো মিনাৰেলছৰ এটা এটা নিৰ্দিষ্ট কাম থাকে যিবোৰ নিউট্ৰিয়েণ্টছৰ যিবোৰ মিনাৰেলছ আৰু ভিটামিনছ আছে তেওঁলোক এইবোৰ কি হয় প্ৰটেক্টিভ সুৰক্ষামূলক আমাক দেহক কি কৰে বিভিন্ন ডিজিজৰ পৰা এইমাত্ৰ আমি পঢ়ি আছোঁ ন গম পালে দে আৰ প্ৰটেক্টিভ বা সুৰক্ষামূলক মিনাৰেলছখিনি পাম আমি অলপ পাছত অলপমান অপেক্ষা কৰক তাৰ পাছত দ্য একুমুলেশ্যন অফ এক্সেছিভ বডি ফেট লিডছ টু হুইচ অফ দ্য ফলোয়িং ডিছঅৰ্ডাৰ যে শৰীৰত অত্যাধিক চৰ্বি জমা হ'লে তলৰ কোনটো বিকাৰ হয় আমি জানো মেদবহুলতা কনে নকওঁ অবেচিটি মেদবহুলতা একুমুলেশ্যন অফ এক্সেছিভ বডি ফেট লিডছ টু হুইচ অফ দ্য ফলোয়িং ডিছঅৰ্ডাৰ অবেচিটি বা মেদবহুলতা নাও ইয়াত কৈছে যে হুইচ ভিটামিন গেটছ ইজিলি ডেষ্ট্ৰইড ডিউৰিং কুকিং ৰন্ধা বঢ়াৰ সময়ত কোনটো ভিটামিন সহজে ধ্বংস হৈ যায় ঠিক আছে মানে ডেষ্ট্ৰয় হৈ যায় ভিটামিন চি মানে আপুনি যেতিয়া ভিটামিন চিটো কি হয় মেইনলি কেঁচা বস্তুবোৰত চাব ভিটামিন চি বেছিকৈ পায় আৰু তাক বনাই দিয়াৰ লগে লগে ভিটামিনটো ডেষ্ট্ৰয় হৈ যায়গৈ অ'কে নাও নেক্সট কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ফুড গ্ৰুপ শুড বি এডেড ইন বেলেঞ্চ ডাইট যে আমাৰ বেলেঞ্চ আমি ডাইট মেইনটেইন কৰোঁ ন কোনকেইটা খাদ্য আমাক মেইনলি খাব দিয়ে গ্ৰেইনছ ফ্ৰুইটছ এণ্ড ভেজিটেবল মিল্কছ এণ্ড মিট গোটেইকেইটা অল অফ দ্য এবভ ঠিক আছে দেন নেক্সট কুৱেশ্যন এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মনত ৰাখিব যে হুইচ অফ দ্য ফলোয়িং কণ্ডিশ্যনছ উইল অকাৰ ইফ এ পাৰ্চন এলিমিনেটছ দ্য ফুড আইটেমছ ডেট আৰ ৰিচ ইন ভিটামিন ডি ফ্ৰম হিজ ডাইট যে কোনো ব্যক্তিয়ে যদি কোনো ব্যক্তিৰ খাদ্যৰ পৰা ভিটামিন ডি সমৃদ্ধ খাদ্য সামগ্ৰী নাইকিয়া হৈ যায় বা ভিটামিন ডি তেওঁৰ ডেফিচিয়েঞ্চি হয় তেনেহ'লে তলৰ কোনটো বেমাৰে দেখা দিয়ে এনেকুৱা কুৱেশ্যনে আপোনালোকৰ ওচৰত আহিব ভিটামিন ডি আমি কি পাইছিলোঁ ৰিকেটছ হয় ৰিকেটছটো কি হয় আপোনালোকে নিশ্চয় অলপ আগত দেখিলে লগতে ভিটামিন ডি কোনকেইটা চ'ৰ্চৰ পৰা পাওঁ চীজ বাটাৰ মিল্ক হয়নে ছানলাইটো মনত ৰাখিব এইটো বেমাৰ হয় আপোনাৰ ৰিকেটছ সেইকাৰণে অলপমান ৰাতিপুৱা সময়ত ৰ'দটো ল'ব দেৰিলৈকে শুই নাথাকিব কাৰণ স্কিনৰ কাৰণে ভাল হয় ঠিক আছে তাৰপিছত আমি কৈছিলোঁ অলপমান কি পাইছিলোঁ ইম্পৰ্টেণ্ট মিনাৰেলছ যদি চাই আমাৰ দেহত যিখিনি ইম্পৰ্টেণ্ট মিনাৰেলছ আছে সেইবোৰ কি আইৰণ কেলছিয়াম ফছফৰাছ পটাছিয়াম ছ'ডিয়াম আয়ডিন ফ্ল'ৰাইড মেক্সিমাম যদি আপোনালোকে চাই কিছুমান মেক্সিমাম ছোৱালীয়ে বা প্ৰেগনেঞ্চিৰ সময়ত কি হয় আইৰণ টেবলেট খায় কিয় খায় এই আইৰণ কিয় লাগে আমাক ফৰ্মেশ্যন অফ হিমোগ্ল'বিন অলপ আমত পঢ়িছিলোঁ ন হিমোগ্ল'বিন কমি গ'লে এনিমিয়া ৰোগে দেখা দিয়ে ভাগৰুৱা লাগে গতিকে যাৰ হিমোগ্ল'বিনৰ পৰিমাণ জোখতকৈ কম থাকে তেওঁলোকে আইৰণ টেবলেট খায় চাব আৰু প্ৰেগনেঞ্চিৰ সময়তো এই হিমোগ্ল'বিন কমৰ বেমাৰে দেখা দিয়ে আৰু সেই সময়ত কি হয় আইৰণ টেবলেট দি আপোনালোকে নিশ্চয় দেখিছে গতিকে এই যিবোৰ আইৰণ আছে কেলছিয়াম ফছফৰাছ পটাছিয়াম ছ'ডিয়াম আয়ডিন ফ্ল'ৰাইড এই সকলোবোৰ মিনাৰেলছ আমাৰ দেহৰ বাবে ইম্পৰ্টেণ্ট হয় তেনেকৈ কি খাদ্যত কোনটো মিনাৰেল পোৱা যায় সেইখিনিও আজি আমি চাই থ'ম প্ৰথম কুৱেশ্যনটো এনেকৈ লিখা আছে যে হুইচ অফ দ্য ফলোয়িং মিনাৰেলছ কণ্ট্ৰলছ গ্ৰোথ এণ্ড বডি ৱেইট ঠিক আছে আয়ডিন কেলছিয়াম ফছফৰাছ অল অফ দ্য এবভ গতিকে এইখিনি ইয়াৰ এনচাৰ কৰিবৰ হ'লে এনেকুৱা হাজাৰ কুৱেশ্যন বনিব পাৰে কিন্তু এই লিষ্টখন এবাৰ ভালদৰে বুজক আৰু ভালদৰে মনত ৰাখি থৈ দিয়ক আইৰণ ঠিক আছে এই মিনাৰেলছটো আমি ক'ৰ পৰা পাওঁ মাছ মাংস ঠিক আছে কণী গ্ৰীণ ভেজিটেবল এই সকলৰ পৰা আমি কি পাওঁ আইৰণ পাওঁ আৰু আইৰণটো কিয় লাগে ফৰ্মেশ্যন অফ হিমোগ্ল'বিন আমাৰ তেজত হিমোগ্ল'বিন ফৰ্মেশ্যনৰ কাৰণে আইৰণ লাগে লগতে কেলছিয়াম ক'ৰ পৰা পাওঁ মিল্ক ঠিক আছে গাখীৰ আৰু গাখীৰ জাতীয় প্ৰডাক্টৰ পৰা বহুত আমি কি পাওঁ কেলছিয়াম ঠিক আছে আৰু ফৰ্মেশ্যন অফ ষ্ট্ৰং বনছ কিয় গাখীৰ খাব দিয়ে কেলছিয়ামে কি সহায় কৰে ফৰ্মেশ্যন অফ ষ্ট্ৰং বন টিথ দাঁত ভালে ৰাখে ক্লটিং অফ ব্লাড গুড মাৰাত সহায় কৰে দেন মাছল কণ্ট্ৰেকশ্যন এইখিনি আমাৰ কি কৰে ইয়াৰ কাৰণে আমাক কেলছিয়াম লাগে নিড ঠিক আছে তাৰপিছত ফছফৰাছ ক'ৰ পৰা পোৱা যায় মাংস কণী মাছ আৰু ডেভেলপমেণ্ট অফ ষ্ট্ৰং বনছ টিথ মেকিং এনাৰ্জি ৰিচ কম্পাউণ্ড ইন চেলছ ইম্পৰ্টেণ্ট আইৰণটো মনত ৰাখিব কেলছিয়ামটো মনত ৰাখিব ক'ত পোৱা যায় আৰু কিয় লাগে দেন আপোনালোকৰ ইম্পৰ্টেণ্ট আয়ডিনটো হৈ যায় ঠিক আছে আয়ডাইজ চল্ট চি ফুড এণ্ড ৱাটাৰ ঠিক আছে চি ফুডবোৰ যিমান আছে চি ফুডবোৰত কি আয়ডিন পোৱা যায় কাৰণ জানি সাগৰত আমি পাওঁ গতিকে আয়ডিন কিয় ইম্পৰ্টেণ্ট হয় প্ৰপাৰ ফাংচনিং অফ থাইৰইড ডেফিচিয়েঞ্চি কজ আপোনাৰ এটা বেমাৰ আছে দেখিছে নাই এই চাব কিছুমান মানুহৰ ডিঙিৰ থাইৰইড গ্ৰন্থিটো বাঢ়ি যায় ন তেতিয়া এটা আপোনাৰ এটা গয়ত্ৰী বুলি কয় ন আমাৰ অসমীয়াত নামটো মই পাহৰি গ'লোঁ মই ইংলিছ নামটো প্ৰনাউন্স কৰিছোঁ কিবা কৰি নিশ্চয় দেখিছে ডিঙি ফুলি যায় ঠিক আছে তো আয়ডিনৰ অভাৱত
আয়োডিনৰ ডেফিচিয়েঞ্চিত বা ভুল আয়োডিন ল'লে আমাৰ এনেকুৱা বেমাৰে দেখা দিয়ে বহুত বেছি ইম্পৰ্টেণ্ট আইৰণ মনত ৰাখিব আৰু প্ৰপাৰ ফাংচনিং অফ থাইৰয়ডৰ প্ৰপাৰ ফাংচনিঙৰ কাৰণে আমাৰ আয়োডিন লাগে আৰু আয়োডিনৰ ডেফিচিয়েঞ্চি ইয়াত লিখা আছে ডেফিচিয়েঞ্চি কজ আপোনাৰ কি হ'ব আপোনাৰ গয়ত্ৰী বা প্ৰনাউন্সিয়েশ্যনটো মোক মাফ কৰি দিব এণ্ড মই বেমাৰটো আপোনালোকক বুজাই আছোঁ ডিঙিত চাব অলপমান হেৰি হৈ যায় ফুলি যায় নিশ্চয় দেখিছে যদি দেখিছে কমেণ্ট কৰি জনাব নাও ফ্ল'ৰাইড কফি খাব ফ্ল'ৰাইড পোৱা যায় এণ্ড আপোনাৰ মেক্স এনামেল অফ টিথ হাৰ্ড এণ্ড প্ৰিভেণ্টছ ডেণ্টেল কাৰিজ দাঁতৰ যদি আপুনি চাই এনামেলছ হাৰ্ড কৰাত আপোনাৰ ফ্ল'ৰাইডে সহায় কৰে লগতে প্ৰিভেণ্টছ ডেণ্টেল কাৰিজ তাৰপিছত যদি চাই আৰু কেইটামান আৰু এটা কুৱেশ্যন আছিলে নুঠিলে কপাৰটো চাব পাৰে ইমান ইম্পৰ্টেণ্ট নহয় চকলেট ঠিক আছে কেতিয়াবা সুধিব পাৰে যে চকলেটত কোনটো মিনাৰেল পোৱা যায় কপাৰ হেল্পছ ইন ফৰ্মেশ্যন এণ্ড ফাংচনিং অফ RBC চাব পাৰে দেন জিংক ক্ল'ৰাইড ক্ল'ৰাইডটো চাব ক'ত পোৱা যায় মিট মিল্ক প্ৰডাক্টছ এণ্ড ফিছ যিমান গাখীৰজাতীয় প্ৰডাক্ট আছে বাটাৰ হওক কিবা হওক ঘি হওক ইয়াতে আপুনি ক্ল'ৰাইড পাব ঠিক আছে আৰু আপোনাৰ নাৰ্ভ ছিষ্টেম ভালে থাকিবৰ কাৰণে মাছল ভালে থাকিবৰ কাৰণে আপোনাৰ ক্ল'ৰাইড মিনাৰেলছৰ প্ৰয়োজন হয় আজি আমি দুখন চাৰ্টত কি মিনাৰেলছ ক'ত পোৱা যায় কিয় আমাৰ নিড হয় নাইকিয়া হ'লে কি বেমাৰ দেখাব পাৰে আৰু ভিটামিনছখিনি আজি আমি চালোঁ ঠিক আছে আৰু আমি দুই এটা বেমাৰো ভালদৰে লক্ষ্য কৰিলোঁ তাৰপাছত এটা সৰু কনচেপ্ট আছে ইয়াৰ পৰা দুই এটা কুৱেশ্যন সুধিব পাৰে কেতিয়াবা এইটো হ'ল আপোনাৰ বডি মাছ ইণ্ডেক্স ঠিক আছে চমুকৈ BMI বুলি কোৱা হয় is an index of weight for height that is commonly used to classify adults as underweight আমি কেতিয়াবা কওঁ ন এই মানুহজন আণ্ডাৰৱেইট হয় অভাৰৱেইট হয় জোখতকৈ বেছি ওজন হৈ যায় বা মেদবহুলতা হৈ গৈছে ঠিক আছে তো ইয়াক আমি কিহেৰে প্ৰকাশ কৰোঁ BMI ইণ্ডেক্স আৰু BMI ইণ্ডেক্স আমি কেনেকৈ পাওঁ যে এজন মানুহৰ যিমান ওজন ইন কেজি ঠিক আছে কিলোগ্ৰাম তাক যদি তাৰ হাইটৰ স্কোৱাৰ হাইটটো মিটাৰত লৈ যদি আপুনি কি কৰে ডিভাইড কৰি দিয়ে তেনেহ'লে কি পাব তাৰ BMI ইণ্ডেক্স পাব মানে ধৰক মোৰ ওজন কথা এটা ক'লোঁ 60 কেজি ঠিক আছে মোৰ হাইট ধৰক 10 মিটাৰ নহয় কৈছোঁ তাক যদি মই স্কোৱাৰ কৰি দিওঁ 10 × 10 আৰু 60 ডিভাইড কৰোঁ যিটো আমি পাম তাক আমি কি ক'ম BMI ইণ্ডেক্স ঠিক আছে তো ইয়াক আমি কেজি পাৰ মিটাৰ স্কোৱাৰত পাওঁ অ'কে ঠিক আছে গম পালে BMI ইণ্ডেক্স আৰু এই BMI ইণ্ডেক্সক আমি বেছ কৰি কাক আমি আণ্ডাৰৱেইট বা জোখতকৈ কম ওজন যাক আইডিয়েল বডি অভাৰৱেইট আৰু মেদবহুলতা অবেছ কাৰ আটাইতকৈ বেছি আমি সেইটো কওঁ যদি আপোনাৰ যিমান ওজন আৰু আপোনাৰ যিমান হাইট তাক স্কোৱাৰ কৰি যদি আপুনি ডিভাইড কৰাৰ পিছত যদি 18 কেজি পাৰ মিটাৰ স্কোৱাৰতকৈ কম পায় তেনেহ'লে আপোনাক কি কোৱা হ'ব আণ্ডাৰৱেইট কয় ন ইয়াৰ ভাল খানাই নাখাব লাগে বতাহত উৰি যাব আৰু আইডিয়েল বডি কি হয় 18 to 23 ঠিক আছে 18 to 23 কেজি পাৰ মিটাৰ স্কোৱাৰ যদি হয় BMI ইণ্ডেক্স তেনেহ'লে তাক কোৱা হয় আইডিয়েল বডি আৰু 23 পৰা 25 কেজি পাৰ মিটাৰ স্কোৱাৰ তাক কোৱা হয় অভাৰৱেইট আৰু একেবাৰে এক্সট্ৰিম 25 কেজি পাৰ মিটাৰ স্কোৱাৰ BMI ইণ্ডেক্স যদি 25 কেজি পাৰ মিটাৰ স্কোৱাৰ হয় তাক কোৱা হ'ব অবেছ বা মেদবহুলতা গতিকে আপোনালোকে জুখি চাব আপোনালোকে কোনটো কেটেগৰীত পৰে মেইনলি 18 to 23 কেজি পাৰ মিটাৰ স্কোৱাৰ হ'লে কি হয় আইডিয়েল হয় কেনেকৈ জুখিব আপোনাৰ ওজনটো চাব ধৰক আপোনাৰ ওজন 60 কেজি ঠিক আছে 60 তাক ডিভাইড কিহেৰে কৰিব আপোনাৰ যিমান হাইট ধৰক আপোনাৰ হাইটটো মিটাৰত ল'ব 1.2 মিটাৰ হ'ব পাৰে 1 মিটাৰ হ'ব পাৰে 1.5 মিটাৰ হ'ব পাৰে তাক কি কৰিব 1.5 আপোনাৰ হাইট 1.5 × 1.5 কৰিব তাৰপিছত যিটো আহিব কিয় পাব কেজি পাৰ মিটাৰ স্কোৱাৰ আৰু ইয়াতে চাব ক'ত আপুনি সোমাই আছে ঠিক আছে যদি ইয়াত আছে আইডিয়েল হয় যদি ইয়াত আছে বহুত বেছি কমাব ট্ৰাই কৰিব যদি ইয়াত আছে আপোনালোকে কি হ'ব বঢ়াব ট্ৰাই কৰিব ঠিক আছে চ' বাকী এইখিনি আমি নেক্সট ক্লাছত পঢ়িম আজিৰ ক্লাছটো ইমানেই আছিলে বাকী এক্সট্ৰা আমি কুৱেশ্যনবোৰ লাহে লাহে কৰিবলৈ ট্ৰাই কৰিম থেংক ইউ